কথাবোৰ কিবা সপোন সপোন লগা। অসমৰ যুৱক যুৱতীয়ে সামুদ্ৰিক ক্ষেত্ৰখনত সংস্থাপন পাব। এই কথাটো বিগত সময়ত কল্পনাতীত আছিল, কিন্তু সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ চেষ্টাই সকলো বাস্তৱ কৰিছে। হয়, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীয়ে সামুদ্ৰিক খণ্ডত চাকৰি কৰিব পাৰিব। বছৰি ৫,০০০ যুৱক যুৱতীক দিয়া হ'ব প্ৰশিক্ষণ। ১০ বছৰত ৫০,০০০ৰ বাবে মুকলি হ'ব সংস্থাপনৰ বাট। এই ইতিবাচক খবৰটো দিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেৰিটাইম ইনষ্টিটিউটটোৰ লক্ষ্য হ'ব প্ৰতি বছৰে ৫,০০০ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক মেৰিটাইম স্কিল দিয়া হ'ব। মেৰিটাইম স্কিলটো লৈ তেখেতসকলক চাৰ্টিফিকেট দি তেখেতসকলে যাতে আমাৰ ডাঙৰ ডাঙৰ জাহাজ কোম্পানীবিলাকত গ্ল'বেল এছপেক্টটোৰ ৰিক্ৰুইটমেণ্ট তেখেতসকলৰ সম্ভৱ হয়, তাৰ ব্যৱস্থা কৰা হ'ব। দিছ ইজ ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী because this particular subject had never been introduced in any institutional academic systems. আমি এটা ডাঙৰ ভলিউমত উত্তৰ পূৰ্বাঞ্চলৰ অহা 10 বছৰ ভিতৰত যাতে ৫০,০০০ যুৱক যুৱতীয়ে যাতে মেৰিটাইম ছেক্টৰত চাকৰি পাব পাৰে, তাৰ কাৰণে ইয়াত মেৰিটাইম ট্ৰেইনিং ইনষ্টিটিউট ডেভেলপ কৰা হ'ব, চেণ্টাৰ অফ এক্সিলেঞ্চৰ। ডিব্ৰুগড়ত ইতিমধ্যে এই ক্ষেত্ৰত আমাৰ নিৰ্মাণ কাৰ্য চলি আছে। অকল এয়াই নহয়, নদীৰ বুকুত পৰ্যটনৰ দিশটোক অধিক ত্বৰান্বিত কৰিবলৈ বিভাগটোৱে দেশৰ ২৯খন চহৰত চলাব ৱাটাৰ মেট্ৰ'। অসমতো চলিব ৩খনকৈ ৱাটাৰ মেট্ৰ'। ভাৰতবৰ্ষৰ ২৯খন চহৰত এই ৱাটাৰ মেট্ৰ' ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ। ঠিক তেনেধৰণে অসমতো আমি 3খন চহৰ নিৰ্বাচিত কৰিছোঁ, গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ। ৱাটাৰ মেট্ৰ' চলিব ব্ৰহ্মপুত্ৰত। নদী আৰু সাগৰক নিৰ্ভৰ কৰিয়েই বিশ্বত চলে সৰ্বাধিক বাণিজ্য। অসমকো বাণিজ্য ক্ষেত্ৰত অধিক আগুৱাই নিয়াত জলপথ বেছি সহজ কৰিবলৈ যাওঁতে হেঙাৰ হৈ দেখা দিছিল জাহাজ মেৰামতিয়ে। ঠিকেই, যিকোনো এখন জাহাজ মেৰামতি কৰিবলৈ হ'লে যাব লাগিছিল কলকাতালৈ। তাকো কমেও ৩ মাহ লাগিছিল কলকাতাত এখন জাহাজ মেৰামতিত। কিন্তু সেই অসুবিধা দূৰ কৰিবলৈ নিৰ্মাণ চলিছে পাণ্ডুত জাহাজ মেৰামতি কাৰখানা। উত্তৰ পূৰ্বাঞ্চলত জাহাজ নিৰ্মাণ কৰাৰ ফেচিলিটি নাছিল। ইয়াত যিমানবিলাকে জাহাজ চলাইছিল, সি পেছেঞ্জাৰ ভেছেলে হওক বা কাৰ্গো ভেছেলে হওক বা ক্ৰুজ ভেছেলে হওক, তেখেতসকলে মেৰামতিৰ বাবে কেলকাতালৈ যাব লগা হৈছিল। তেখেতসকলে থ্ৰু বাংলাদেশ প্ৰট'কল ৰোডৰ যোগেদি কেলকাতালৈ গৈ প্ৰায় ৩ মাহ সময় অপেক্ষা কৰি জাহাজখন মেৰামতি কৰি আনিব লগা হৈছিল। ইতিমধ্যে আমি কোচিন শ্বিপয়াৰ্ড লিমিটেড ক্ৰেডিবল ইনষ্টিটিউশ্যনক পাণ্ডুত জাহাজ নিৰ্মাণ কৰাৰ ফেক্টৰীটো বা চেণ্টাৰটো ডেভেলপ কৰাৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে। কাম প্ৰায় 50%তকৈ অধিক সম্পূৰ্ণ হৈছে। গতিকে আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক আমাৰ ভেছেল অপাৰেটৰ থাকিব, সেই ভেছেল অপাৰেটৰবিলাকে এতিয়া কেলকাতালৈ যাব নালাগে। এই সকলোবোৰৰ মাজতে জল পৰিবহণত এটা ডাঙৰ সমস্যা হৈছে নদীৰ বুকু ঠায়ে ঠায়ে শুকাই যোৱাটো, যাৰ বাবে বহু সম্ভাৱনাৰ মাজতে বিভিন্ন জাহাজ সময়ে সময়ে বন্ধ কৰি দিবলগীয়া হয়। পিছে এইবাৰ ব্ৰহ্মপুত্ৰত হ'ব ডেডিকেটেড ড্ৰেজিং। 12 মাহে জাহাজ চলাৰ পৰিৱেশ হ'ব ব্ৰহ্মপুত্ৰত। আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী, 890 কিলোমিটাৰ দৈৰ্ঘ্য শদিয়াৰ পৰা ধুবুৰীলৈকে। এই নদীখন যাতে সকলো সময়তে 12 মাহে যাতে ইয়াত আমাৰ ফেৰীবিলাক বা আমাৰ কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, ক্ৰুজ ভেছেল মুভমেণ্ট কৰিব পাৰে, তাৰ কাৰণে ড্ৰেজিং ফেচিলিটি ইয়াত ডেভেলপ কৰা হয়। একে সময়তে জাৰ্মানীৰ কোম্পানীৰ সৈতে হোৱা বুজাবুজি চুক্তিৰে বৰাক আৰু ব্ৰহ্মপুত্ৰত বাৰ্জেছ চলোৱাৰ কথাও ক'লে সৰ্বানন্দ সোণোৱালে। ক'লে এনে লাইট হাউচসমূহক আধুনিকীকৰণৰ কথা, যি লাইট হাউচ হ'ব পৰ্যটকৰ আকৰ্ষণ, দিব বতৰৰ আগজাননী। অসমত 4টা লাইট হাউচ হ'ব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, বিশ্বনাথত হ'ব লাইট হাউচ। লাইট হাউচবিলাকক এটা পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ নিমিত্তে আমি আধুনিকৰণ কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষতে এইখিনি কাম সম্পূৰ্ণ হৈছে। আৰু ঠিক তেনেধৰণে আমি ব্ৰহ্মপুত্ৰৰ দাঁতিটো লাইট হাউচ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ। 4টাকৈ লাইট হাউচ হ'ব। এই লাইট হাউচকেইটাই আমাৰ বতৰৰ আগজাননী দিব।
সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ বাবে কি কাম চলি আছে তাৰ বিস্তৃত বিৱৰণ এইদৰে দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11 বছৰীয়া কাৰ্যকালত সোণোৱালে নিজৰ বিভাগটোত কৰা কামৰ দীঘলীয়া খতিয়ানত ক'লে অসমৰ শক্তি সামৰ্থ্যৰ সমান্তৰালকৈ সম্ভাৱনাৰ এখন বাস্তৱসন্মত দুৱাৰ থকাৰ কথা। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।